ঘণ্টা নহয় 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলা তই 5 মিনিটৰ ভিতৰত মিয়াখেদাৰ অভিযানত নামিছে বীৰ লাচিত খানা বিচ্ছেদ হৈ অহা মানুহসকল তেওঁলোক আহি পেলাই ইয়াত সোমাইছেহি আৰু আমাৰ ওচৰে পাজৰে অসমীয়া ল'ৰাই তেওঁলোকক কুৱেশ্যন কৰাৰ লগে লগে তেওঁলোকে অসমীয়াত শব্দ কথা ক'ব পৰা নাই উল্টাই অসমীয়া ল'ৰাক ধমকি দিছে কলিয়াবৰত অভিযান চলালে লাচিত খানাই সন্দেহজনক লোকে কলিয়াবৰত আশ্ৰয় লোৱাৰ সন্দেহত অভিযান চলাই লাচিত খানাই ওপৰগাঁৱত ই ৰিক্সা চলাই আশ্ৰয় লৈছিল সন্দেহজনক লোকে এই খবৰ পোৱাৰ পাছতে এটা ভাড়াঘৰত অভিযান চলাই বীৰ লাচিত খানাই তাৰ পাছতেই মিয়া মুছলমানক খেদি পঠিয়াই বীৰ লাচিত খানাই কলিয়াবৰৰ কোনো স্থানত সন্দেহজনক লোকক আশ্ৰয় ল'বলৈ নিদিয়ে সংগঠনটোৱে সন্দেহজনক লোকক দেখা পালেই খেদি পঠিয়াব সংগঠনটোৱে ধেমাজিতো চৰকাৰী ভূমি দখল কৰি থকাৰ সন্দেহজনক লোকক উচ্ছেদত দাবী জনাইছে বীৰ লাচিত খানাই তিলাপথাৰৰ গান্ধীনগৰৰ কিছু অংশৰ লগতে জিলাখনৰ কেইবাটাও প্ৰান্ত দখল কৰিছে মিয়া মুছলমানে এইসকল অবৈধ দখলকাৰীক উচ্ছেদত দাবী জনাইছে বীৰ লাচিত খানাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ধন্যবাদ জনাইছোঁ এই পদক্ষেপ লোৱাৰ পৰা আমাৰ অসমৰ বিভিন্ন জেগাত আমাৰ বনাঞ্চলসমূহত যেনেকৈ বিদেশী মানুহে বাংলাদেশী মানুহে আমাৰ মিয়া যিহেতু আমি মিয়া বুলি কওঁ আমি তেখেতলোকে যিটো আমাৰ অবৈধভাৱে বেদখল কৰি আছে এইখিনি আমাৰ বেদখল মুক্ত কৰাত অসম চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো আমি খুব আদৰণি জনাইছোঁ আৰু তেনেস্থলত আমি ধেমাজি জিলা আয়ুক্ত মহোদয়কো আমি এইটো কথা অৱগত খুব কম দিনৰ ভিতৰতে কৰিম যাতে আমাৰ ধেমাজি জিলাৰ ভিতৰত আমাৰ যিমানখিনি বনাঞ্চল আছে 9খন বনাঞ্চল আছে 9খন বনাঞ্চলত যথেষ্টখিনি বৰ্তমানো অবৈধভাৱে বেদখল হৈ আছে আমি এইখিনি অতি শীঘ্ৰে বেদখল মুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ অসম চৰকাৰক আৰু ধেমাজি জিলাৰ চিলাপথাৰ কাষৰীয়া এটা গান্ধীনগৰ জেগাটো আমাৰ অবৈধভাৱে যথেষ্টখিনি ইয়াত ডাঙৰ বুলি আমি জানিব পাৰিছোঁ যে তেখেতলোকে বৰ্তমানো ইয়াৰ নহয় কিন্তু ইয়াতে তেখেতলোকে ঘৰ বাৰী পাতি চলি কৰি খাই আছে মুঠৰ ওপৰত সন্দেহজনক লোকক উচ্ছেদত দাবীত সৰব হৈ পৰিছে সংগঠনটো ব্যুৰ ৰিপৰ্ট NB নিউজ আধা ঘণ্টা নহয় 5 মিনিটৰ ভিতৰত ইয়াৰ পৰা ওলা তই 5 মিনিটৰ ভিতৰত মিয়াখেদাৰ অভিযানত নামিছে বীৰ লাচিত খানা বিচ্ছেদ হৈ অহা মানুহসকল তেওঁলোক আহি পেলাই ইয়াত সোমাইছেহি আৰু আমাৰ ওচৰে পাজৰে অসমীয়া ল'ৰাই তেওঁলোকক কুৱেশ্যন কৰাৰ লগে লগে তেওঁলোকে অসমীয়াত শব্দ কথা ক'ব পৰা নাই উল্টাই অসমীয়া ল'ৰাক ধমকি দিছে কলিয়াবৰত অভিযান চলালে লাচিত খানাই সন্দেহজনক লোকে কলিয়াবৰত আশ্ৰয় লোৱাৰ সন্দেহত অভিযান চলাই লাচিত খানাই ওপৰগাঁৱত ই ৰিক্সা চলাই আশ্ৰয় লৈছিল সন্দেহজনক লোকে এই খবৰ পোৱাৰ পাছতে এটা ভাড়াঘৰত অভিযান চলাই বীৰ লাচিত খানাই তাৰ পাছতেই মিয়া মুছলমানক খেদি পঠিয়াই বীৰ লাচিত খানাই কলিয়াবৰৰ কোনো স্থানত সন্দেহজনক লোকক আশ্ৰয় ল'বলৈ নিদিয়ে সংগঠনটোৱে সন্দেহজনক লোকক দেখা পালেই খেদি পঠিয়াব সংগঠনটোৱে ধেমাজিতো চৰকাৰী ভূমি দখল কৰি থকাৰ সন্দেহজনক লোকক উচ্ছেদত দাবী জনাইছে বীৰ লাচিত খানাই তিলাপথাৰৰ গান্ধীনগৰৰ কিছু অংশৰ লগতে জিলাখনৰ কেইবাটাও প্ৰান্ত দখল কৰিছে মিয়া মুছলমানে এইসকল অবৈধ দখলকাৰীক উচ্ছেদত দাবী জনাইছে বীৰ লাচিত খানাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ধন্যবাদ জনাইছোঁ এই পদক্ষেপ লোৱাৰ পৰা আমাৰ অসমৰ বিভিন্ন জেগাত আমাৰ বনাঞ্চলসমূহত যেনেকৈ বিদেশী মানুহে বাংলাদেশী মানুহে আমাৰ মিয়া যিহেতু আমি মিয়া বুলি কওঁ আমি তেখেতলোকে যিটো আমাৰ অবৈধভাৱে বেদখল কৰি আছে এইখিনি আমাৰ বেদখল মুক্ত কৰাত অসম চৰকাৰে যিটো পদক্ষেপ লৈছে এইটো আমি খুব আদৰণি জনাইছোঁ আৰু তেনেস্থলত আমি ধেমাজি জিলা আয়ুক্ত মহোদয়কো আমি এইটো কথা অৱগত খুব কম দিনৰ ভিতৰতে কৰিম যাতে আমাৰ ধেমাজি জিলাৰ ভিতৰত আমাৰ যিমানখিনি বনাঞ্চল আছে 9খন বনাঞ্চল আছে 9খন বনাঞ্চলত যথেষ্টখিনি বৰ্তমানো অবৈধভাৱে বেদখল হৈ আছে আমি এইখিনি অতি শীঘ্ৰে বেদখল মুক্ত কৰিবলৈ আমি দাবী জনাইছোঁ অসম চৰকাৰক আৰু ধেমাজি জিলাৰ চিলাপথাৰ কাষৰীয়া এটা গান্ধীনগৰ জেগাটো আমাৰ অবৈধভাৱে যথেষ্টখিনি ইয়াত ডাঙৰ বুলি আমি জানিব পাৰিছোঁ যে তেখেতলোকে বৰ্তমানো ইয়াৰ নহয় কিন্তু ইয়াতে তেখেতলোকে ঘৰ বাৰী পাতি চলি কৰি খাই আছে মুঠৰ ওপৰত সন্দেহজনক লোকক উচ্ছেদত দাবীত সৰব হৈ পৰিছে সংগঠনটো ব্যুৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা